এইটো লাভা Z35 মোবাইলটো ফাৰ্ষ্ট ইনষ্টলেশ্যন কৰিছোঁ। এইটো প্ৰথমতে টেম্পাৰ গ্লাছটো লগাই লৈছোঁ, যোনটো মানে কোম্পানীৰ পৰা দিছে। ইয়াতে চিমৰ স্লট দুটা আছে। তো ফাৰ্ষ্ট 1 নম্বৰ স্লটত 1 নম্বৰ চিমটো লগাই লৈছোঁ। 1 নম্বৰ স্লটত লগাব লাগিব চিমটো। এইটো যোনটো প্ৰথমতে আছে সেইটো ফাৰ্ষ্ট হয়, তাতে লিখাও আছে চিম 1 বুলি। ইয়াৰ পিছতে চিমটো যেতিয়া লগালোঁ তাৰপিছতে মোবাইলটো অন কৰিছোঁ। অন কৰাৰ পিছত এনেদৰে আহিব। জাষ্ট এ ছেকেণ্ড ৱেইট কৰিব লাগিব। কানেক্ট টু ৱাইফাই, তো ৱাইফাইত আমি কানেক্ট নকৰোঁ, ইউজ টু মোবাইল নেটৱৰ্ক, একে তলৰ অপশ্যনটো যোনটো আছে, যিহেতু আমি চিম কাৰ্ড ইনচাৰ্ট কৰিছোঁৱেই, ইউজ টু মোবাইল নেটৱৰ্কত গৈ কণ্টিনিউ কৰি দিম। তেতিয়া মোবাইল ডাটাৰ পৰা আমাৰ ডাটাখিনি লৈ প্ৰচেছটো আগবাঢ়িব। নেক্সট কৰিম। Accept and continue. Next. এইটো স্ক্ৰল ডাউন কৰি আমি তললৈ আনিম, তাৰপিছত accept কৰিম। Agree, I agree. এইটো উইগাৰ্ড, এইটো অন কৰি ল'ব লাগিব, তেতিয়াহে মোবাইলটো ৰানিং হ'ব, মানে প্ৰচেছত আহিব। তাৰপিছত বেক কৰি দিম আমি, তলত আছে বেক অপশ্যনটো। উইগাৰ্ডটো অন কৰাৰ পিছত এনেকৈ বেক কৰিম, কিট আকৌ বেক কৰিম। তো হৈ গ'ল আমাৰ এইটো কমপ্লিট। এতিয়া আমি নেক্সট মোবাইল ডাটাটো অফ হৈ যায়, অন কৰি ল'ব লাগিব। তাৰপিছত প্লে ষ্ট'ৰত যাম, চাইন ইনত ক্লিক কৰিম। প্লে ষ্ট'ৰত যোৱাৰ লগে লগে যোনকেইটা এপছ থাকিব তাতে সেইকেইটা অট'মেটিক আপডেট হৈয়ে যাব, খালি নেটৰ MB-টো থাকিব লাগিব। ইয়াত যোনকেইটা এপছ আপডেট হ'বলগীয়া আছে সেইকেইটা হৈয়ে আছে বৰ্তমান।